हेलो एभ्रिवान की खबर आपनलोকৰ आशा कৰো आपनलोক সকলো ভালে আছে আমাৰো ভালে মানে ভিডিও বহুত দিন দিয়াই নাইকিয়া ভিডিও কৰিব টাইমে পোৱা নাই চলি পৰীক্ষা ইফালে গৰম নকব আৰু মানে কিমান ভেজালৰ মাজত মানে নাই আজি বুলো ভিডিও এটা কৰো মানে কাইলে মহালয়া তাকে পূজাও আহি আছে তাকে ভিডিও কন কৰিছো আপোনালোকে সৰুকে এটা ভিডিও আগবঢ়াও বুলি ভাবিছো এফালে মোৰ ছোৱালী বহুত দিনৰ মূৰত ওলাইছে ডাঙৰ হৈছে নে নাই প্লিজ কমেন্ট কৰি জনাব এই গৰম লাগিছে অকমান বুলা আপোনালোকৰ আগত দেখুৱাও এতিয়া ৰাতিয়ে মানে ভিডিওটো আৰম্ভ কৰিছো ৰাতিপুৱা মহালয়া বুলি অকন ফুৰিবলৈ মানে খুজ কাঢ়িবলৈ যাম আপোনালোকক কি পাৰো অকন তাকে দেখুৱাম গো আশা কৰো আপোনালোকে চাই ভাল পাব প্লিজ ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব বলক এয়া ছোৱালী আঙঠি এটা পিন্ধি আছে মানে আঙঠিটো একদম খুলি নথয় মানে ভাল পায় আঙঠিটো পিন্ধিবলৈ এটাকে পিন্ধি আছে এফালে আৰু এটা আপোনাৰ কথা কোৱা হয় না গুৱাহাটীত অডিশন দিবলৈ যে গৈছিলো এই অডিশনখিনি শনিবাৰৰ পৰা আৰম্ভ হৈছে ৰেঙনি টিভিত অডিশনত মানে ছোৱালী সিলেক্ট নহল যদিও মানে অকনমান টিভিত ওলাব পাইছে তাই মানে বেছি দিন হোৱা নাই শিকা মানে কেদিনমান হৈছে শিকা তাকে অকমান তা আগ্ৰহ কৰি ভয় নকৰি পেলাই তথাপিও অকনমান নাছিলে তাকে আপোনালোকক ভিডিওটো মই দেখুৱাই দিম বাৰু টিভিত ওলোৱা অকনমান ভিডিও কৰি থৈছিলো আপোনালোকে চাই ভাল পাব এয়া প্ৰগ্ৰাম আৰম্ভ হৈছিল মানে প্ৰথম দুদিনত শনিবাৰে দেওবাৰে অডিশনখিনি দেখুৱাইছিলে এয়া ছোৱালী ওলাব এতিয়া তাই মানে নাচিব এয়া 2 মিনিটহে সময় দিছে পিছে আমি তাত যাওঁতে আমাক চাব দিয়া নাছিলে গাৰ্জেন্টক চাব দিয়া নাই এয়া মানে টিভিতে দেখিব পালো আৰু কেনেকৈ নাচিছিলে মানে আমি তাত যাওঁতে অডিশনত দেখা নাছিলো গাৰ্জেন্টক চাব দিয়া নাছিল এফালে চাওকচোন আপোনালোকক এনেকৈ দেখুৱাই দিছো পিছে প্ৰগ্ৰাম দি আছে ৰেঙনিত শনিবাৰ দেওবাৰে দুদিন দিয়ে প্ৰগ্ৰাম আৰম্ভ হৈ আছে এয়া ছোৱালীৰ প্ৰথম আৰম্ভণি মানে প্ৰথম চেষ্টা কৰিছে তাই এনেকুৱা এখন মঞ্চত মানে ওলাব পাৰিছে আপোনালোকে তাইক আশীৰ্বাদ কৰিব তাই যাতে আৰু আগলৈ ভালকৈ নাচিব পাৰে আগুৱাই যাব পাৰে এয়া চাওকচোন তাই তথাপিও প্ৰথম যাওঁতে গা বেয়াই আছিলে জ্বৰ তথাপি তাই এখন নাচিছে এনেকৈ এয়া আকৌ ভিডিওৰ মাজলৈ আহিলো এয়া ৰাতিপুৱা 4টা বজাতে আমি উঠিছো মানে আজি হৈছে মহালয়া আমি ৰাতিপুৱা উঠি পেলাই অকনমান খুজ কাঢ়ো বুলি সকলোখিনি ওলাই আহিছো আমাৰ বৌহত মানে আমাৰ ওচৰৰ পৰিয়ালৰ গোটেই বৌকিজনী আমি একেলগে ছোৱালীটো ৰাতি নুখুলে বুলিয়ে ক'ব পাৰি উঠিয়ে আহিছো চাকচোন চাৰিওপিনে আন্ধাৰ পথাৰৰ ফালে আহিছো মানুহবিলাকো আহি আছে বহুত মানে ভাল লাগিছে বহুত মানুহ আহিছে এয়া চাকচোন অকন আন্ধাৰে হৈ আছে যে এ দেখিছেনে টৰ্চ লৈ সব মানুহবিলাক গৈ আছে আপোনালোকক খুজকাঢ়ি থাকো তাকে অকন কি পাৰো দেখুৱাম বাৰু আপোনালোকক চাই থাকিব ভিডিওটো শেষলৈকে এয়া অকন পোহৰ হৈ আহিছে আৰু এফালে চাকচোন লাইট জ্বলি আছে এই পথাৰৰ মাজতে পানী যোগান এটা আছে মানে তাতে বুট নাৰিকল দি আছে এতিয়া আমি মানে এফালে মানুহ যিমান গৈছে সকলোখিনিকে দিছে মানে পানী কাবাৰ পানী পিয়াহ ধৰিব পাৰে পানী দিছে চাহ কল বুট নাৰিকল সকলোখিনিকে দিছে এফালে মানুহ দেখিছেনে এফালে পিছে দি আছে পানী দি আছে বুট নাৰিকল কল এয়া দি আছে মানে মানুহবিলাকে সেইকাৰণে ইয়াত ল'বলৈ আহি আছে আমিও বোলো লওঁ তাকে আহিছোঁ এফালে মানুহ ভিৰ দেখিছেনে বহুত মানে মানুহ হৈছে এয়া গানো লগাই আছে যে সেইকাৰণে কথাখিনি মানে কপিৰাইট লাগি যাব পাৰে সেইকাৰণে কথাখিনি মিউট কৰিলোঁ সেইফালে আমাৰ ছোৱালীৰ স্কুলৰ লগৰ এয়া বাইদেউহঁতক লগ পালোঁ এফালে এয়া ভিডিঅ' কৰা দেখি এয়া চবে হাই দিছে এফালে অকণমান জোকালে মোক এয়া দেখিছেনে আমিও বুট নাৰিকল লৈ লওঁগো তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি ল'লোনো চাই থাকিব ভিডিঅ'টো প্ৰসাদ পালোঁ এয়া আৰু আছে ল'বলৈ ন এইফালে চাই দিয়ক চবে চাই দিয়ক এয়া আমি আহি আছোঁ এতিয়া আমি ঘৰলৈ উভতিছোঁ আৰু ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো চাই থাকিব শেষলৈকে এয়া ছোৱালী স্কুলৰ পৰা আহি গ'ল মানে মহালয়া পিছৰ পৰা ভিডিঅ' কৰাই নাইকিয়া যি বৰষুণ পৰি আছে পিছে আমাৰ ইয়াত কালিৰ পৰা অকণমান ৰ'দ দিছে আপোনালোকৰ ফালে ৰ'দ দিছেনে নাই জনাবচোন ছোৱালী স্কুলৰ পৰা আনিলোগৈ কাইলৈ হৈছে 8 তাৰিখ কাইলৈ পৰীক্ষা আছে অসমীয়া পৰীক্ষা
মানে 23 তাৰিখৰ পৰীক্ষাটো পিছুৱাই দিছিলে ৰ'দৰ কাৰণে, বহুত ৰ'দ দিছিল যে সেইকেইদিনে, সেইকাৰণে পৰীক্ষাটো পিছুৱাই দিছিল। কাইলৈহে আছে, কাইলৈহে পৰীক্ষা শেষ। আৰু তাৰপিছত পৰহিৰ পৰা পূজা আৰম্ভ হৈ গ'ল। আমাৰ ইয়াতো ৰাস্তাৰ মুখতে, আমাৰ মানে ঘৰৰ মুখতে পূজা হয়। দেৱী আনিব, আমাৰ ঘৰৰ দোকান দিয়া কথাও আছে যোৱাবাৰ নিচিনা। পিছে যোৱাবাৰ মই ইউটিউব চেনেলটো আৰম্ভ কৰিছিলোঁহে, তেনেকৈ ভিডিঅ' দিয়া নহ'লেই। এইবাৰ কি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। পিছে মই ADR পৰীক্ষাও দিম, 27 অক্টোবৰত মোৰ পৰীক্ষা আছে। থাৰ্ড গ্ৰেডটো নিদিলোঁ এইবাৰ, যোৱাবাৰ দিছিলোঁ, এইবাৰ দিম। তাকে অকণ পঢ়িব কৰিবও লাগে যে, সেইকাৰণে ভিডিঅ' কৰা হোৱাই নাইকিয়া। আপোনালোকক আৰু এটা কথা কোৱা হোৱাই নাই, মানে আমাৰ ইয়াত 7 ছেপ্টেম্বৰতে দিহানাম প্ৰতিযোগিতা আছিলে, লগতে দিনৰ 2টা বজাৰ পৰা ভাওনাৰ সংলাপ প্ৰতিযোগিতা আছিল, মানে অসমীয়া ভাওনাৰ। মই তাতে মানে এটা সংলাপ গাইছিলোঁ, ভিডিঅ' কৰি থৈছিলোঁ। ভিডিঅ'টো মই দিয়া হোৱাই নাইকিয়া, তাকে বোলো ভিডিঅ' দিলে দিম, আপোনালোকক দেখুৱাম বাৰু। মানে অকণমানকৈ দিছিলোঁ, পাৰোঁ নোৱাৰোঁ, অকণ চেষ্টা কৰিছিলোঁ। দিহানামো গাইছিলোঁ, আমাৰ মঞ্চ মুকলি আছিলে। আমাৰ দিহানামৰ ওচৰৰ আমাৰ বৌহঁতৰ সৈতে আমাৰ এটা দল উলিয়াইছিলোঁ, মঞ্চ মুকলিহে কৰিলোঁ দিহানামৰ ভিডিঅ' মানে কৰা তেনেকৈ নহ'লে, ফটো কেইখনমান আছে লগাই দিম বাৰু। পিছে ভাওনাৰ সংলাপৰ ভিডিঅ'টো অকণমান আছে, আপোনালোকৰ লগত ভিডিঅ'টো লগাই দিম বাৰু, আপোনালোকে চাব। চাই আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট এটা কৰি জনাব নাপাহৰিব। ৰাইজসকল, মই সকলোকে আপোনালোকক প্ৰণাম জনাইছোঁ। মোৰ নাম শ্ৰী প্ৰাৰ্থনা দাস। মই আপোনালোকৰ আগত অংকীয়া ভাওনাৰ যথা ধৰ্ম তথা জয় নাটখনিৰ দুৰ্যোধন আৰু বিদুৰৰ কথোপকথনখিনি ভাৱ প্ৰকাশ কৰিব ওলাইছোঁ। তাত যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব। ভাত খাই বৈ আজৰি হ'লোঁ, মানে ভিডিঅ' নকৰিলোঁ আৰু, খোৱা বোৱানো কি ভিডিঅ' কৰি থাকিব। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব। আৰু পূজাৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই। দিহানামৰ ভিডিঅ' মানে নাছিলে, ভিডিঅ' কৰা নহ'লে। আপোনালোকক ফটো কেইখনমানকৈ উঠিছিলোঁ, তাকে কেইখনমান ফটো লগাই দিলোঁ, আপোনালোকে চাই ভাল পাব। এয়া 2খনমান উঠিলোঁ, বেছি নুঠিলোঁ বাৰু।